দেখত লাগিছে জুই খবৰ আছে নাই মন্ত্ৰী MLA আছে যে ৰং চাই যদি আজি পৰা সকলো গাড়ী ঘোঁৰা বন্ধ হৈ যায় তেতিয়া তুমি কিনো খাবা কিনো ল'বা মৰমৰ MLA ভাই কিয় আজি বৰ খাতৰা গান লগাই দিছ যে বাধ্যত পৰিছো আজি কেলে মনত নতুন বছৰ সোমাইছে ফূৰ্তি কৰিবহে লাগে কেনেকেনো ফূৰ্তি কৰবা চাচোন আমাৰ ড্ৰাইভাৰ ভাইসকলৰ গতি কি হৈছে দেখা নাই চৰকাৰে কি বিল পাছ কৰিব বিচাৰিছে দেখিছ নাই গাড়ী চলাই এক্সিডেণ্ট কৰিলে বোলে 10 বছৰ জেল আৰু বোলে কিমান 7 লাখ টকা বোলে জৰিমনা সেইটোনো সম্ভৱ হ'ব পাৰেনে কেনেকে সম্ভৱ হ'ব এই মৰণ কিনো সেনেকুৱা আইন বনাইছিল কিবা এই হিট এণ্ড ৰান নে কি বুলি এখন আইন বোলে সেই আমাৰ মন্ত্ৰীবিলাকে বোলে সদনত পাছ কৰিছে বুলি কোৱা শুনিছোঁ যদি সেই আইনখন যদি পাছ কৰি দিয়ে আমাৰ ড্ৰাইভাৰসকলতো মৰি যাব নহয় কাৰণ এজন ড্ৰাইভাৰেতো এক্সিডেণ্ট কৰোঁ বুলিতো কেতিয়াও নকৰে ন এক্সিডেণ্ট আৰু কিবা জানি বুজি কোৱা বস্তু হয় জানো নহয় যাৰ নাম হৈছে এক্সিডেণ্ট বোলা বস্তুটোতো অকস্মাত হৈ যায় ন তাকেইতো সেইটো এক্সিডেণ্ট বোলা বস্তুটো অকস্মাত হৈ যোৱা বস্তুহে নিজে কৰোঁ বুলি এজন ড্ৰাইভাৰে নকৰে নে কাৰণ সেই ড্ৰাইভাৰজনৰ ঘৰতো ফেমিলি আছে ন সেই কথাটো খালি চৰকাৰে ভাবি চাব লাগিছিলে আকৌ কাৰণ এক্সিডেণ্ট কৰাৰ পাছত 10 বছৰ জেল 7-8 লাখ টকা যদি ফাইন হয় এজন ড্ৰাইভাৰেনো ইমান 7-8 লাখ টকা ক'ত পাব আকৌ ভাবিছিলোঁ 2023 চনটোতো সেই কৰোণা কিবা কিবি তেনেকৈ পাৰ হৈ গ'ল বৰ দুখত পাৰ হৈ গ'ল 2024 চনটো নতুন বছৰ সোমাইছে ভাবিছিলোঁ ভালকৈ একদম ধুনীয়াকৈ ক'তো একোটা অমংগলীয়া শব্দ বা কিবা এটা নহওক বুলি ভাবিছিলোঁ এতিয়া আকৌ প্ৰথমতেই শুনি পালোঁ নহয় অমংগলীয়া কথা কেইষাৰমান বোলে সেই হিট এণ্ড ৰান নে কিবা বুলি এখন আইন হেৰি কৰিছে বোলে আকৌ সেইবিলাক আৰু 2024 চনটো বেয়াই যাব নেকি তাকেইতো বছৰ প্ৰথম দিন কেইটাতে যদি এনেকুৱা বেয়া কথা শুনিবলৈ পাওঁ বেয়া আইন যদি প্ৰস্তুত কৰেতো বছৰটো কি এতিয়াৰ পৰাতো গোটেই জীৱনটোৱে বেয়া যাব যেনহে লাগিছে আমাৰ ড্ৰাইভাৰ ভাইসকলৰ আৰু এটা কথা ড্ৰাইভাৰবিলাকেতো এই আইনখন মানি নলওঁ বুলি বাতিল কৰক বুলিতো আজিতো কৰ্মবিৰতি লৈছে আজি আৰু কাইলৈ বোলে আকৌ বোলে কোৱা শুনিছোঁ বোলে যদি এই আইনখন বোলে বাতিল নকৰে অনিৰ্দিষ্ট কাললৈ বোলে গাড়ী বন্ধ থাকিব বুলিয়ে কোৱা শুনিছোঁচোন আকৌনো এজন ড্ৰাইভাৰেনো সেই গাড়ী চলাই কেনেনো মাহেকত কিমান টকা পায়নো 7-8 হাজাৰ টকা পায়হে যেনে তেনে তাৰ নিজৰ ফেমিলিটো যোৰা টাপলি মাৰিব হয়হে তাতো যদি অকস্মাত যদি এক্সিডেণ্ট এটা হৈ যায় ভগৱানে নকৰক তেওঁ কিমান দিব লাগিব বোলে 8 লাখ টকা ফাইন 10 বছৰ জেল সেইটোতো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে ন আৰু 10 বছৰ যদি এক্সিডেণ্ট কৰি জেলত থাকিবলগীয়া হয় তাৰ ফেমিলিটো কোনে চলাব চৰকাৰে ৰিস্ক ল'ব নেকি যিসকলে সেই আইনখন প্ৰস্তুত কৰিছে সেইসকলে কি সেই ড্ৰাইভাৰ ফেমিলিটোক কি হেৰি ল'ব নেকি ৰিস্ক ল'ব নেকি সেই মানুহজন বোলে জেলত আছে বোলে তাৰ ফেমিলিটো 10-12 বছৰ বোলে খুৱাই থাকিব পাৰিব নেকি ফ্ৰীকে আৰু এটা কথা আমি শাক পাচলি আলু পিঁয়াজ আদি ক'ৰ পৰা খাই আছোঁ বুলি ভাবিছোঁ সেই ড্ৰাইভাৰসকলৰ জোৰতে আমি খাই আছোঁ কাৰণ সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰি থাকে কাৰণে আজি আমি ঘৰতে বহি কেনে দোকানৰ পৰা আলু পিঁয়াজ কেইটা হ'লেও কিনি খাবলৈ পাইছোঁ হয় নাই যদি গাড়ী টোটেলি বন্ধ কৰি দিয়ে একেবাৰে ড্ৰাইভাৰসকলে তেতিয়াহ'লে আমাক কিমান অসুবিধা হ'ব তই সেইটো এবাৰ ভাবি চাইছ নাই আৰে মদন অকল আমাৰে অসুবিধা নহয় যিকেইজন মন্ত্ৰী MLA যে এই বিলখন পাছ কৰিব বিচাৰিছে যে সিহঁতৰ ঘৰতোতো একে গতি হ'ব ন আজি গেছ চিলিণ্ডাৰ নেপাব কিবা নেপাব আলু নেপাব পিঁয়াজ নেপাব যদি গাড়ী নচলে এইবিলাক বস্তু আহিব কেনেকৈ সেইবিলাক কথাটো অন্ততঃ আমাৰ চৰকাৰখনে চিন্তা কৰিব লাগিছিলে ন গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্ট গুড মৰ্ণিং ছাৰ আজি ইমান দেৰি হ'ল যে গাড়ী নাই আকৌ আহিবলৈ আজি ড্ৰাইভাৰসকলে কেলৈ গাড়ী বন্ধ দিয়া নাই জানো সেইটো কাৰণে খোজকাঢ়ি আহোঁতে দেৰি হ'ল আৰু বাৰু ল'ৰাহঁত এটা কথা নহয় তহঁতৰ বিহু বজাৰবিলাক সেই আলু পিঁয়াজ দালি সেইবিলাক বিহু বজাৰ কৰিলে নাই হয় ঘৰত কেলে ছাৰ ইমান আগতীয়াকৈ কেলে কৰিব আকৌ আৰে গাড়ী দুদিন যদি বন্ধ দিয়ে শাক পাচলিৰ দাম বহুত জোৰ উঠিব এতিয়া গম পাইছ নাই সেইটো কাৰণে সোনকালে কিনি থবি তাৰমানে ছাৰ আপুনি বিহু বজাৰ কৰি কিনে থৈ দিছে ঘৰত সেইটো কাৰণে দেৰি হ'ল ন নাই কৰা ইয়াৰ পৰা স্কুল ছুটি কৰি গৈ কেনে কৰিব লাগিব আৰুতো খোজকাঢ়িয়ে যাব লাগিব গাড়ীটো নহ'ব এতিয়া আহোঁতে গাড়ী নাপালোঁ যে যাওঁতে ক'ত গাড়ী পাম আৰু পিছে ছাৰ কথা এটা নহয় কি কথা নবগা বোলা কোৱাচোন
এই আইনখন যে বনাইছে যে অকল ড্ৰাইভাৰবিলাকৰ কাৰণেই বনাইছে নে নে মটৰচাইকেল চলোৱা কেইটাকো তেনেকুৱাই কৰিব? আৰে ড্ৰাইভাৰ বুলি ক'লে যিকোনো এটাকে বুজায়। মটৰচাইকেল চলোৱা হওক, স্কুটি চলোৱা হওক, বাছ চলোৱা হওক, ট্ৰাক চলোৱা হওক, মুঠতে কথা নাই, গাড়ীত বহা মাত্ৰকে তই ড্ৰাইভাৰে আৰু। তই এইটো নাভাবিবি যে মই মটৰচাইকেলখন চলাই গৈছোঁ মোৰ একো নহয় বুলি। তই যদি মটৰচাইকেলখন চলাই যাওঁতেও যদি ক'ৰবাত তই এক্সিডেণ্ট কৰি দিয়, মানুহ এটা যদি খুন্দিয়াও, তোৰো সেই একেই গতি হ'ব, 10 বছৰ জেল আৰু 8 লাখ টকা, 7 লাখ টকা নে 8 লাখ টকা ফাইন। গম পালি? এইবিলাক আচলতে আমাৰ কিছুমান মানুহে বুজি পোৱা নাই। সেইটো কাৰণে কিছুমানে কৈ আছে কি বুলি, চৰকাৰে যিটো সিদ্ধান্ত লৈছে ভালেই সিদ্ধান্ত লৈ আছে বুলি। সেইটো বুৰ্বক। তই যদি আজি মটৰচাইকেলখন চলাই নি কিনে যদি ক'ৰবাত খুন্দা মাৰগে, তইও সেই 10 বছৰে জেল যাব লাগিব, মানুহ মাৰিলে মথন, আৰু 7 লাখ টকা ফাইন দিব লাগিব। ছাৰ আৰু এটা কথা নহয়, দে কচোন। আইনখনত হেনো এই বুলি আছে হেনো, যদি এজন ড্ৰাইভাৰে যদি বাইচান্স যদি ক'ৰবাত যদি এক্সিডেণ্ট কৰে, মানুহ চানুহ যদি মাৰে, সেই যিজনক মানে খুন্দিয়াই, সেই খুন্দিয়া মানুহজনক হেনো গাড়ী ৰখাই কেনে তাক বোলে মেডিকেল নিব লাগে হেনো। কেনেকৈ বা সম্ভৱ হ'ব এইটো চাওকচোন আপুনি? সেই ড্ৰাইভাৰজনে জানো পাব্লিক ধুলাই খাই কেনে নমৰিব জানো? কি যে সিদ্ধান্তবিলাক লয় নহয়। আৰে সেইটোৱেতো মেইন কথা ন, সেইটো কাৰণেতো এক্সিডেণ্ট কৰি কিনে ড্ৰাইভাৰবিলাক পলাই দিয়ে ন। সেই জেগাত যদি থাকে নহয়, পাব্লিকে তাক মাৰি পেলাই দিয়ে। কিমান ড্ৰাইভাৰ তেনেকৈ মৃত্যুৰ মুখত পৰিছে। আচলতে পাব্লিকে যদি এক্সিডেণ্ট কৰাৰ পাছত যদি সেই ড্ৰাইভাৰজনক যদি মাৰ ধৰ নকৰা হ'লে নহয়, নিশ্চয় সেই ড্ৰাইভাৰজনে সেই মেডিকেল নিলে হ'লে, যাৰ এক্সিডেণ্ট হ'ল হ'লে। যদি পাব্লিকে যদি আকৌ তাক মাৰিব বিচাৰে আৰু ক'ত আৰু ড্ৰাইভাৰ থাকিব? নিজৰতো প্ৰাণ বচাবলৈতো পলাবই লাগিব ন। ড্ৰাইভাৰ হ'লেওতো সি মানুহে ন। ড্ৰাইভাৰজনে ভুল এটা কৰিলে বুলিয়ে যে আকৌ যে সেই ড্ৰাইভাৰটোক যে মাৰি পেলাব লাগে বুলি কথা আছে নেকি আৰু? সেইটো কাৰণে বহুত ড্ৰাইভাৰৰ হাতত এক্সিডেণ্ট হ'লেও ড্ৰাইভাৰবিলাকে পলাই দিয়ে আকৌ। আৰে ছাৰ, পলাবতো লাগিবই ন, নহ'লে যে আকৌ পাব্লিকে যে ধুলাইটো দি দিয়ে। নিজৰ জীৱনটো বচাবলৈতো পলাবই লাগিব ন। আপোনালোকে আপোনালোকৰ কাম কৰি যাওক, ড্ৰাইভাৰৰ প্ৰতি আপোনালোকে চকু দিবলৈ দৰকাৰ নাই। ড্ৰাইভাৰ নিজৰ কাম কৰি আছে, এঠাইৰ পৰা আন ঠাইলৈ বস্তু অনা নিয়া কৰি আছে, ধুনীয়াকৈ ড্ৰাইভাৰৰ ঘৰো সংসাৰ বাৰী চলি আছে। আপোনালোকে ড্ৰাইভাৰৰ ঘৰত জুই নলগাব। ধন্যবাদ। আৰু এটা কথা, গাড়ীখন চলোৱাজনেহে জানে কেনেকুৱা গোটেই ৰাতি টোপনি ক্ষতি কৰি কিনে যে ইমান দূৰৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ যে অহা যোৱা কৰে, সেই কথাটো এমাত্ৰ এজন ড্ৰাইভাৰেহে বুজি পাব। আপুনি মই বুজি নাপাওঁ। সেইটো কাৰণে ড্ৰাইভাৰক ইমানকৈ হাৰাশাস্তি নকৰিব। ব'লা এতিয়া আমিও ঘৰলৈ গৈ থাকোঁ। ব'লক ছাৰ।